ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে বিহাৰৰ ভগলপুৰত থকা সেই দলংখন এটা বছৰৰ ভিতৰত দুবাৰকৈ ভাঙি পৰিলে। এতিয়া আচৰিত কথা হ'ল, যিটো কোম্পানীয়ে সেই দলংখন বনাই আছিলে, যিখন দলং এটা বছৰৰ ভিতৰত দুবাৰকৈ ভাঙি পৰিল, সেই কোম্পানীটোৱে অসমৰ এখন নতুন দলং বনাই আছে। সেইটো হ'ল আমাৰ এই যোগীঘোপাত থকা, অৰ্থাৎ বঙাইগাঁও জিলাৰ যোগীঘোপাত থকা নৰনাৰায়ণ সেতুৰ একেবাৰে কাষতে নতুনকৈ নিৰ্মাণ হৈ থকা এই দলংখন সেই একেটা কোম্পানীয়ে নিৰ্মাণ কাৰ্য কৰি আছে। অৰ্থাৎ সেই একেটা কোম্পানীয়ে এই দলংখনৰো নিৰ্মাণৰ কাম হাতত লৈছে। যিটো কোম্পানীয়ে বিহাৰৰ ভগলপুৰৰ সেই দলংখন সম্পূৰ্ণ নহওঁতেই এটা বছৰৰ ভিতৰত দুবাৰকৈ ভাঙি পৰিল, সেই কোম্পানীয়ে আমাৰ অসমত থকা এই নতুন দলংখনৰ নিৰ্মাণৰ কাম হাতত লৈছে। এতিয়া কথা হ'ল, আমাৰ এই দলংখনৰ নিৰ্মাণৰ কাম যে কৰি আছে এই একেটা কোম্পানীয়ে, এই দলংখনৰ ভৱিষ্যত কেনেকুৱা হ'ব? আমি ইতিমধ্যে দেখিবলৈ পাইছিলোঁ যে এই দলংখনৰ এটা খুঁটি ভাঙি পৰিছিল। কিছুদিন আগতে আমি নিউজত দেখিবলৈ পাইছিলোঁ। এতিয়া সেই দলংখনৰ সেই খুঁটিটো যদিও ৰিপেয়াৰিং কৰা হৈছে, এতিয়া কথা হ'ল এই দলংখনৰ ভৱিষ্যত কেনেকুৱা হ'ব? যিটো দলঙৰ আৰম্ভণি অৱস্থাতেই খুঁটিটো ভাঙি পৰিছিল, সেই দলংখনৰ অৱস্থা কেনেকুৱা হ'ব? সেই বিহাৰৰ সেই ভগলপুৰৰ দলংখনৰ দৰেই হ'ব নেকি? কাৰণ সেই দলংখন আমি দেখিছোঁ যে নিৰ্মাণ হোৱাৰ পিছতো এই বছৰৰ অন্তিম ভাগত যিটো দলঙৰ শুভাৰম্ভ কৰা কথা আছিল, কিন্তু সম্পূৰ্ণ হোৱাৰ আগতেই এই দলংখন ভাঙি পৰিলে। এটা বছৰৰ ভিতৰত দুবাৰকৈ ভাঙি পৰিলে। তেন্তে চিন্তা কৰক, সেই কোম্পানীয়ে আমাৰ এই অসমৰ এই দলংখনকো নিৰ্মাণ কৰি আছে। তেন্তে এই দলংখনৰো যে ভৱিষ্যত তেনেকুৱাই নহ'ব, কোনো ডাঙৰ কথা নহয়, নিশ্চয় হ'ব। সেইকাৰণে মই অসম চৰকাৰক খুবেই অনুৰোধ কৰোঁ যে আপোনালোকে অনুসন্ধান কৰি তদন্ত কৰি চাওক যে আমাৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য কেনেকুৱা, ইয়াৰ মানদণ্ড কেনেকুৱা। কাৰণ আমি নিবিচাৰোঁ যে আমাৰ ৰাইজৰ ধন বিফলে যাওক। আমি নিবিচাৰোঁ যে ভৱিষ্যতে আমাৰ এই দলংখনো এই বিহাৰৰ ভগলপুৰৰ সেই দলংখনৰ দৰে হওক, নিৰ্মাণ হোৱাৰ আগতে ভাঙি পৰক। কাৰণ আমি দেখিবলৈ পালোঁৱে যে আমাৰ এই নিৰ্মাণাধীন দলংখনৰ প্ৰাৰম্ভিক অৱস্থাতে খুঁটি এটা ভাঙি পৰিছিল। গতিকে তদন্তৰ প্ৰয়োজন আছে, সোনকালে কৰক, এতিয়া সময় আছে। এই দলংখনৰ নিৰ্মাণৰ আগতেই পৰাপক্ষত যদি কোম্পানীটো সলাব পাৰে সলাই দিয়ক, অন্যথাই আমাৰ দলংখনৰ ভৱিষ্যত একেবাৰে অন্ধকাৰত। এইটোৱেই হ'ল সেই কুখ্যাত SP সিংলা কোম্পানী, যিটো কোম্পানীয়ে বনোৱা বিহাৰৰ সেই ব্ৰিজখন এটা বছৰৰ ভিতৰতে জয়ী হৈ পৰিলে। এতিয়া অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত আহি পাইছে। ইয়াতে নিৰ্মাণ কৰি আছে নৰনাৰায়ণ সেতুৰ একেবাৰে কাষতে নতুন এখন দলং নিৰ্মাণ কৰি আছে। এই দলংখনো এই SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ এই কোম্পানীটোৱে হাতত লৈছে। এতিয়া নাজানো এই নতুন দলংখনৰ, অসমৰ এই নতুন দলংখনৰ ভৱিষ্যত কি হয়। কাৰণ আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ এই নৰনাৰায়ণ সেতুৰ কাষতে থকা নিৰ্মাণাধীন এই দলংখনৰ খুঁটিবোৰৰ এটা খুঁটি কিছুদিন আগতে আমি দেখিবলৈ পাইছিলোঁ যে খুঁটিটো ভাঙি গৈছিলে, এঢলীয়া হৈ বাগৰি পৰিছিল। এতিয়া এই খুঁটিটোক যদিও ৰিপেয়াৰিং কৰি পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে এই কোম্পানীটোৱে, কিন্তু ভৱিষ্যত কি হ'ব নাজানো। আমি দেখিবলৈ পাইছোঁ যে এই খুঁটিবোৰৰ ভিতৰত এইটো এটা খুঁটি যিটো পাৰত আছে, ইমান মজবুতকৈ বনোৱাৰ পিছতো কেনেকৈ ভাঙি গ'ল। নিশ্চয় বনোৱাৰ কিছু কমি আছিলে। আজিলৈ আৰু মই বেছি কথা নকওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব, আৰু যদি চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। আশা কৰোঁ আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে কিছু ইনফৰ্মেটিভ নলেজ আগবঢ়াব পাৰিম। আজিলৈ ইমানতে সমাপ্ত কৰোঁ, নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে, ধন্যবাদ।